দুলিয়াজান আৰু টেংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু টেংখাং সমজিলা দুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰশাসনীয় সংস্কাৰক এক নতুন গতি দিয়াৰ লক্ষ্যৰে তথা ৰাজ্যক সকলো প্ৰয়োজনীয় চৰকাৰী সেৱা যথা সময়ত প্ৰদান কৰাৰ মানসেৰে অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত গঠিত হোৱা ৩৯খনকৈ সমজিলাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু টেংখাং সমজিলাৰ আজি উদ্বোধন কৰা হয়। সমজিলাৰ শুভ উদ্বোধন কৰি মন্ত্ৰী বিমল বৰাই কয় যে অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰক এক নতুন যাত্ৰা প্ৰদান কৰিছে। প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সকলোবোৰ সেৱা অধিক সুচল কৰি তুলিবলৈ এই সমজিলাসমূহ গঠন কৰা হৈছে। ভাষণ প্ৰসংগত তেওঁ কয় যে সমজিলা গঠন হোৱাৰ ফলস্বৰূপে জনসাধাৰণে সকলো চৰকাৰী সেৱা আৰু সা সুবিধা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ নিচেই কাষতে নিজৰ এলেকাৰ সমজিলাৰ কাৰ্যালয়ত লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ পুনৰ কয় যে অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান হ্ৰাস পাব আৰু প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ লৈ যোৱাৰ লগতে সকলো উন্নয়নমূলক কাম কাজৰ গতি আৰু অধিক ত্বৰান্বিত হ'ব। আজি দুলিয়াজান সমজিলা উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, সমজিলা আয়ুক্ত অসীম বৰগোহাঁইৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। আজিৰ দিনটো টেংখাং সমষ্টিবাসী ৰাইজৰ বাবে এক স্মৰণীয় দিন বুলিও মন্ত্ৰী বৰাই অভিহিত কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভা সাংসদ ৰামেশ্বৰ তেলীয়েও ভাষণ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল আৰু অনুষ্ঠানত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল দাস, সমজিলা আয়ুক্ত পৰীক্ষিত ফুকন, পদ্মশ্ৰী হেমলতা চুতীয়াকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।